এসময়ত এই অঞ্চলত এখন হাবি আছিল আৰু সেই হাবিখনত এক বিশেষ সময়ত এক বিশেষ সন্ধিক্ষণত এটা মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু মন্দিৰটো কিয় প্ৰতিষ্ঠা কৰা হৈছিল জানেনে? এই গাঁৱৰ গাঁওবাসীয়ে মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ শক্তি দেৱী কালিমাক আৰাধনা কৰিবলৈ কালী মন্দিৰ এটা প্ৰতিষ্ঠা কৰিছিল। মই উপস্থিত আছোঁ বৰভিটা গাঁৱৰ কালীবাৰীত। গোৱালপাৰা সদৰৰ পৰা মাত্ৰ 16 কিলোমিটাৰ আঁতৰত অৱস্থিত এখন গাঁও, এখন পৌৰাণিক গাঁও। এই গাঁওখনৰ ওপৰত ভিত্তি কৰি এতিয়ালৈকে মই কেইবাটাও ভিডিঅ' আপোনালোকক দিছোঁ, কাৰণ ইয়াত মোৰ এটা বিশেষ আৱেগ জড়িত হৈ আছে। এই গাঁওখন মোৰ নিজা গাঁও, মোৰ জন্ম গাঁও। কেইবাবাৰো এই গাঁওখনত মহামাৰী হৈছিল আৰু এবাৰ এনেকুৱা হ'ল কলেৰা নে গ্ৰহণী মই নাজানো, এইটোতো পূৰ্বপুৰুষসকলৰ ইমুখে সিমুখে বাগৰি অহা কথা। তো সেই মহামাৰীৰ সময়ত মানে এজন ঢুকাই তেওঁক দাহ কৰি আহি ঘৰ নাপাওঁতে আৰু গাঁৱৰ মানুহ তাৰমানে আৰু ঢুকায়, আৰু কোনোবা শ্মশানত লৈ যাব লাগে। তেনেকুৱা এতিয়া ত্ৰাসৰ সৃষ্টি হ'ল, কিছু মানুহ ইয়াৰ পৰা পলাই গ'ল আৰু কিছু বুঢ়া মেঠাই লগ লাগি এই গাঁৱৰ তেওঁলোকে কৰিলে কি কয়, নহয় আমি কোনোবা শক্তিৰ মানে আশ্ৰয় ল'ব লাগিব, শক্তিৰ আৰাধনা কৰিব লাগিব। আৰু গোটেই গাঁওবাসীয়ে লগ হৈ এই ঠাইডোখৰত সেই আহত জপাৰ তলত তাতে তেওঁলোকে শক্তিক আৰাধনা কৰে আৰু তেতিয়াৰ পৰাই এই কালীৰ থানখন প্ৰতিষ্ঠা হ'ল বুলি আমি ইকানে সিকানে শুনিছোঁ। জেঠ মাহতে আমাৰ এই কালী পূজাটো কৰা হয়। জেঠ মাহৰ অমাৱস্যাত এই কালী পূজাটো কৰা হয়। আগত বলি বিধান আছিল, কিন্তু এতিয়া বলি বিধান নহয়। কিছুদিনৰ পৰা নাম প্ৰসংগ দি কালী পূজা সমাপন কৰে। ব্ৰাহ্মণ আনে, তাতে উচৰ্গা হয়। কিছু ধৰ পাঠ ছাগলী বা পাৰ চৰাই এনেকৈ উচৰ্গা কৰা হয়। কালীবাৰীত থকা এই পলাশ ফুলজোপা মই আগতে আপোনালোকক দেখুৱাইছোঁ যেতিয়া ফুলজোপা ফুলি আছিল, কিন্তু আজি বিশেষ কাৰণত দেখুৱাব ওলাইছোঁ, নিশ্চয় বুজি পাইছে। চাওক গছজোপাত কেনেদৰে গোটেই গছজোপাতে কেনেদৰে কপৌ ফুলে সুন্দৰকৈ পাহি মেলিছে। বহাগৰ আগজাননী দি গোটেই গছজোপাতে কপৌ ফুল গছজোপাৰ গড়ৰ পৰা গোটেই ডাল, সমগ্ৰ ডালতে কপৌ ফুল ওলমি আছে। দেখি আপোনালোকক এই দৃশ্য দেখুৱাবলৈ খুব ইচ্ছা গ'ল আৰু সেয়ে মই পুনৰ এই গছজোপাৰ ওচৰলৈ আহি এই দৃশ্য গ্ৰহণ কৰিলোঁ। আৰু এই কালীবাৰী থানৰ গাতেই লাগি আছে আমি মাকৈ খেতি কৰা পথাৰখন। নিতৌ পুৱা এই স্থানত উপস্থিত হৈ থানখনত সেৱা এটা জনাই আমি পথাৰখনত নামো আৰু কাম আৰম্ভ কৰোঁ। প্ৰখৰ ৰ'দ যদিও আজি কিবা এটা ভাল লাগি আছে, কাৰণ চাৰিওফালে শুনিছেনে কেনেদৰে চৰাইসমূহৰ কাকলি শুনিবলৈ পোৱা গৈছে। পানী যোগান ক্ষেত্ৰৰ কিছু যান্ত্ৰিক বিজুতি হোৱাৰ বাবে স্বপন ডিম্বৰুৰ ৰুদ্ৰ ব্যস্ত হৈ আছে। আচলতে বাহিৰৰ পৰা বৰ কঠিন যেন নালাগিলেও ইয়াত সময়ে সময়ে কিছু এনে অসুবিধাই দেখা দিয়ে যে এই অসুবিধাসমূহ আঁতৰাবলৈ আটাইয়ে মানসিকভাৱে প্ৰস্তুত হৈ থকাটো প্ৰয়োজন। এইবেলি ফাগুন চ'ত মাহত একেবাৰেই বৰষুণ নোহোৱাৰ বাবে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছোঁ আৰু কষ্ট অনুসৰি প্ৰাপ্য ফলাফল হয়তো আশা কৰিব নোৱাৰা হৈ পৰিছোঁ। পাতসমূহ যথেষ্ট খহটা আৰু ইয়াত এক প্ৰকাৰৰ শুং থাকে, সেয়ে এনেদৰে দুপৰীয়া ৰ'দত মাকৈ খেতিৰ মাজে মাজে ফুৰি কাম কৰাটো বৰ সহজ কথা নহয়। আৰু সেয়েহে আপোনালোকে দেখিছে মই ফুল হাতৰ শ্বাৰ্ট পিন্ধি ইয়ালৈ আহিছোঁ। সম্প্ৰতি প্ৰায় সকলো গছতেই ফল আহিছে আৰু ফলসমূহ লাহে লাহে বাঢ়িব লৈছে। এই গছসমূহৰ পৰা আমি কিছু নদন বদন ফল আশা কৰিছোঁ, এইটো সঁচা, কিন্তু গছসমূহ যে আপোনালোকৰ উপকাৰত অহা নাই তেনে নহয়, কাৰণ এই গছসমূহে প্ৰকৃতিত কিছু অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰিছে। এই যে পাতসমূহ হালধীয়া পৰি, হয়তো ইয়াত পানীৰ অভাৱ অথবা কোনো প্ৰয়োজনীয় পদাৰ্থৰ অভাৱ হৈছে। আমি বহুত পৰীক্ষা নিৰীক্ষা চলাইছিলোঁ, এই অঞ্চলসমূহ পানীও যোগান ধৰিছোঁ, কিন্তু যথেষ্ট পৰিমাণৰ গছ এতিয়াও এনেদৰে হালধীয়া হৈ আহিছে। অৱশ্যে গছসমূহত ফল আহিছে, তাৰ মাজতে আৰু কিছু একেবাৰে সেউজীয়া অঞ্চল আছে, প্ৰায় কলা সেউজীয়া ধৰণৰ। এই অঞ্চলসমূহত যিখিনি গছ আছে এই গছসমূহৰ ফল যথেষ্ট ভাল, যথেষ্ট ডাঙৰ হৈছে আৰু এই ফলসমূহৰ পৰা এটা ভাল ফলাফল আশা কৰিব পাৰি।